গৌৰৱ গগৈয়ে অসমৰ জনগণক বুজি নাপায়। অসমৰ খিলঞ্জীয়া জনগণ যোৱাকালি মই লক্ষ্য কৰিছোঁ শংকিত। আজি চবতকৈ বেছি যদি কোনোবাই ফূৰ্তি পাইছে এই অসমক ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবা বাংলাদেশী মূলৰ 1 কোটিতকৈ যিখিনি মিয়া মানুহ আছে চবতকৈ যদি হায়েষ্ট যদি ফূৰ্তি পাইছে আজি গৌৰৱ গগৈৰ নিচিনা পাকিস্তানী ISIৰ লগত লিংক থকা মানুহ এজন আমাৰ মুৰব্বী হ'ব গৈ আছে বুলি যদি আজি ফূৰ্তি পাইছে সেইখিনি মানুহে ফূৰ্তি পাই আছে। আপোনালোকে লক্ষ্য কৰিব এইবাৰ ভোট পেটাৰ্ণ চাব। ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ভোট কংগ্ৰেছক ক'ত দিছে বুলি ক'লে সেই ধুবুৰী হায়েষ্ট ভোট। বেলেগ একটা ভোট ইফাল হ'ব দিয়া নাই। তেখেতসকলৰ এজেণ্ডাৰ ভিতৰত আছে। তেখেতে আগত প্ৰচেষ্টা চলাই আছিলে আজমলৰ নামত এটা আপোনাৰ মৌলানাৰ অধীনত তেখেতসকলে অসম দখল কৰিব পাৰিম নেকি এটা সপোন চাইছিলে। যেতিয়া দেখিলে নাই দাড়িয়া মানুহক লৈ নোৱাৰি, দাড়ি টুপি পিন্ধা মানুহক লৈ নোৱাৰি, তো সন্মুখত চেহেৰা অসমীয়া, চেহেৰা খিলঞ্জীয়া, কিন্তু পাকিস্তান ISI মৌলবাদী শক্তি, জেহাদী শক্তি, বাংলাদেশী ISI মৌলবাদী জেহাদী শক্তি, তেখেতসকলৰ এজেণ্ডা ফুলফিল কৰিব পাৰা, তেখেতসকলৰ হৈ কাম কৰা মানুহ এজন যদি আমি পাতিব পাৰোঁ আমি সফল হ'ম বুলি এতিয়া উৎসাহিত হৈ আজি যদি আপুনি লক্ষ্য কৰে আজি যোৱাকালিৰ পৰা চবতকৈ যদি ফূৰ্তি কৰিছে সেই চৰ চাপৰি অঞ্চলবোৰ বেছি ফূৰ্তি কৰি আছে। আৰু সেইটোৱে মই ভাবোঁ অসমৰ জনগণ আগত যেনেকৈ অসম আন্দোলনৰ সময়ত অসমক স্বাধীনতাৰ কালৰ পৰা যেনেকৈ যুদ্ধ চলি আছে সেই আগ্ৰাহন, বাংলাদেশী মূলৰ মিয়াৰ যিটো আগ্ৰাহন, অসমক দখল কৰাৰ আগ্ৰাহন, বাংলাদেশৰ এতিয়া যোনটো আপোনালোকে চাব যে খুব বেছি প্ৰমিনেণ্টলি চিকেন নেক কাটি দিয়া, উত্তৰ পূৰ্বাঞ্চলক পৃথক কৰি বাংলাদেশৰ অংগ কৰাৰ যিটো সপোন আছে সেই সপোনৰ বিৰুদ্ধে যুঁজিব। আৰু সেই সপোন কেতিয়াও অসমত বাস্তৱ দিয়া নহ'ব। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ আৰু অসমৰ খিলঞ্জীয়া মানুহে যেনেকৈ শৰাইঘাটত মোগলক যেনেকৈ শৰাইঘাটত যুদ্ধ কৰি শেষ কৰি ইয়াৰ পৰা ঘূৰাই পঠিওৱা হৈছিলে, গৌৰৱ গগৈ এই মুখা জিহাদী মুখা আৰু গৌৰৱ গগৈ মই ভাবোঁ যেনেকৈ মানক লৈ আহি অসমক যেনেকৈ শেষ কৰাৰ ষড়যন্ত্ৰ চলাইছিলে বদন বৰফুকনে, গৌৰৱ গগৈয়ে পাকিস্তানী ISI এজেণ্ট, মৌলবাদী শক্তি, জেহাদী শক্তি, বাংলাদেশী মৌলবাদী জেহাদী শক্তিৰ পক্ষত থিয় হৈ অসমখনক ইছলামিক ৰাষ্ট্ৰ হিচাপে ঘটোৱাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আমি উফৰাই পঠাম অসমৰ খিলঞ্জীয়া মানুহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।